Good evening. যিসকলে জয়েন কৰিছা এতিয়ালৈকে সকলোকে যেহেতু আজি ফাৰ্স্ট ডে আৰু সবকে মই জয়েন কৰিবলৈ কৈছিলো সো অলপ 5 মিনিট আজি লৈছো সময় দিছো জয়েন কৰি লওক 27 জন এতিয়ালৈকে জয়েন হৈছে আৰু কিমান হয় হৈ লওক ৰৈ দিছো অকমান 31 32 33 34 35 36 37 আজি ওপেন ক্লাছৰুম সবকে জয়েন কৰিবলৈ দিছো সো 6:35 পৰা কথাখিনি আৰম্ভ কৰিম আৰু যিমান জয়েন হৈ লওক সুহানি থ্যাংক ইউ বহুত দিনৰ মূৰত আকৌ যে ঘূৰি আহিছা আমাৰ ওচৰলৈ হেকানেও ভাল লাগিছে থ্যাংক ইউ ফৰ চুজিং আস ফোন বিলাক সবে rotate কৰি লবা হা মানে এনেকে লবা পথালিকে এনেকে নলবা এনেকে ললে গোটে বোৰ্ডখন দেখা নোপোৱা পথালিকে লবা rotate কৰি 40 ৰবা আৰু 2 মিনিটছত কোনে কোনে জয়েন কৰে কৰি লওক থ্যাংক ইউ প্ৰাপ্তি আৰু 2 মিনিট ৰৈছো যেহেতু আজি প্ৰথম আৰু সবকে জয়েন কৰিবলৈ কৈছিলো সো অকমান টাইম দিছো জয়েনিংৰ কাৰণে তোমালোকে লিংকটো শেয়াৰ কৰিব পাৰা যদি শেয়াৰ কৰা তোমালোকক কাবা গ্ৰুপত ওয়েট কোনবা কিবা এটা কৈছা মেছেজটো মই দেখা নাই বেষ্ট ফ্ৰেন্ডো বনিলা নি তোমালোক ভাল কথা জ্ঞানমৰ পৰা বেষ্ট ফ্ৰেন্ড বনিছা যদি যেনেকে হলেও ভালেই লাগিব এটা অল আসামৰ এটা প্লেটফৰ্ম আমি বনাবলৈ ট্ৰাই কৰি আছো অনলাইন যাতে সবে পঢ়ি ভাল পায় যিমান পাৰি আমি ভাল কৰিব পাৰো তো তোমালোকৰ ফিডবেক বিলাকো তাৰ কাৰণে দৰকাৰী যে এটো এনেকুৱা কৰিলে যিবিলাক মানে কৰিব পাৰো আৰু আমি তেনেকুৱা বিলাক ওকে ৰবা আৰু 1 মিনিট ধৈৰ্য ধৰা সবে সো ফোন বিলাক rotate কৰি লোৱা এনেকুৱা কৰি লোৱা এনেকে নহয় এনেকা কৰি ললে বোৰ্ডখন দেখা নোপোৱা এটো কৈ আছো তোমালোকৰ সহযোগ থাকিলে হ'ব ওৱান ডে বিগেষ্ট প্লেটফৰ্ম খালি তোমালোকে মেইন সম্পত্তি আমাৰ তোমালোকৰ ৰিজাল্টবোৰৰ ওপৰতে সব ডিপেন্ড কৰিব আমিতো আমাৰ 100% দিবলৈ ট্ৰাই কৰিম আৰু ফাৰ্স্ট ইয়াৰতকে obviously মানে কম সময় আমাক লাগিব কাৰণ সমীৰণ ছাৰে হিনানে কৈছে যিবিলাকে জয়েন কৰিছিলা গম পাইছাই সমীৰণ ছাৰে কৈছে যে ফাৰ্স্ট ইয়াৰত আমি ওয়াৰ্ড বিলাকো শিকিবলৈ অলপ টাইম লাগি যায় আসামিজ মিডিয়ামৰ পৰা অহা বেছিভাগ ষ্টুডেন্ট আছিলা সো আমি বহুত মানে স্লোলিও গৈছিলো বহুত একেবোৰ বস্তুকে পেৰিও থাকিছিলো কিন্তু এতিয়া আমি বহুত অলপ পৰীক্ষা কেন্দ্ৰিককেও পঢ়িম সেকেন্ড ইয়াৰত পঢ়োতে সবে পঢ়িম যিখিনি আমাক লাগে বাট এটো বস্তু আমি ট্ৰাই কৰিম যে সিলেবাসটো যিমান পাৰি সোনকালে যাতে আমি শেষ কৰিব পাৰো ওকে নে হেতু কথা লগত সো 6:35 হৈ গল স্টাৰ্ট কৰো কথাখিনি হেখিনি যিসকলে আগৰ পৰা আমাৰ ইয়াত আছিলা জ্ঞানম টিউচনত ক্লাছ কৰি ফাৰ্স্ট ইয়াৰটো ক্লাছ কৰিছিলা আকৌ আমাকে চুজ কৰিছা তো থ্যাংক ইউ সো মাচ ফৰ বিলিভিং ইন আস তাৰ বাদেও যিসকলে এতিয়া নতুনকে চাই আছা ইউটিউবৰ পৰা তেওঁলোককো ওয়েলকাম আমাৰ লাইভ ক্লাছলে সো ফিজিক্সৰ ছাৰে যিখিনি কথা ক'ব লাগিছিল তোমালোকে জয়েন কৰাৰ দিনাখনি কৈছে লাষ্ট যেটো ফিজিক্সৰ লাইভ ক্লাছ আছিলে তাত ক্লাছৰ ৰুল বিলাক বা কথাবিলাক হয়নে কেনেকে জয়েন কৰিব লাগিব কি কথা নোটস বিলাক হয়তো সবে পাই গৈছা কাৰণ নোটস বিলাকৰ তেনেকে লিংকটো দি দিছিলো কিন্তু এটো এই লাইভ ক্লাছটো এনেকা নহয় যে সদায় সকলোৱে জয়েন কৰিব নোৱাৰিবা ইয়াত কিন্তু আজি সবৰে কাৰণে দিছো এনেকে গম পাইছানে আৰু লাইভ ক্লাছটো জয়েন কৰিবলৈ হলে কি কৰিব লাগিব হেখিনি অলৰেডি ইউটিউবৰ ক্লাছ বিলাকত তোমালোকক কৈয়ে থকা হৈছে তাৰ বাদেও যদি কোনোবাই এতিয়ালৈকেও জনা নাই ইয়াতে অহা কেনেকে এই ক্লাছটো জয়েন কৰিব লাগিব কেনেকে কন্টিনিউ কৰিব লাগিব তো জানিবৰ কাৰণে আমাৰ নম্বৰত কন্টাক্ট কৰিব পাৰিবা মোৰ নম্বৰটো হল 9577976969 ইউটিউবত দিয়ে থকা থাকে ভাবিটো যদি কোনোবাই নাজানা আকৌ কৈ দিছো কন্টাক্ট কৰিব পাৰা এই ক্লাছ বিলাক কন্টিনিউ কৰিবৰ কাৰণে আৰু ইয়াত মই বোৰ্ডত লিখি ৰাখিছো আমি আজি কি পঢ়িম আজি আমি ইউনিট 10 হেলো এলকেনছ এণ্ড হেলোৰিনছ এটো ষ্টাৰ্ট কৰিম কেলে ইউনিট 10 1 এৰি একেবাৰে 10 ধৰিলুগে যে আমি কেলে কাৰণ যেটো গ্ৰুপ মই বনালো অলৰেডি যিসকলে জয়েন কৰিছে সকলোকে মই এটো সাজেশন ষ্টুডেন্ট খিনিৰ পৰাই লৈ লৈছো যে কি পঢ়িবলৈ বিচাৰে প্ৰথমতে কিহৰ পৰা মই ষ্টাৰ্ট কৰাটো ভাল হ'ব এখিনি পঢ়ি মোৰ মতে বেছি ইন্টাৰেষ্টিং লাগিব আৰু এখিনি ডাঙৰ হয় চেপ্টাৰ গিটা যথেষ্ট সো এখিনি যদি আমি প্ৰথমতে শেষ কৰি লওঁ তেতিয়া হলে আমাৰ সিলেবাস খিনি বহুত
কমি আহিব আৰু ভাল লাগিব তেতিয়া মাথাটো হালকা লাগিব তাৰ পিছত মুখস্থ কৰিবলগীয়া বস্তুবোৰ তাৰ দেৰিকে পঢ়িবলৈ থৈছো মানে যিখিনি বস্তুত মুখস্থ কৰিবলগীয়া আছে ফৰ্মুলা বেছিকে আছে মুখস্থ কৰিবলগীয়া আছে সেই বস্তুবিলাক অলপ পিছলে থৈছো আগতীয়াকে আমি এনেকুৱা কনসেপচুৱেল যিবিলাক পঢ়ি মজা লাগে কেমিষ্ট্ৰিত সো তেনেকুৱা বস্তুবিলাক প্ৰথমতে পঢ়ি লম ঠিক আছে এতিয়া প্ৰথম আমি আৰম্ভ কৰিম ইউনিট 10 হেলো এলকেনছ এণ্ড হেলো এৰিনছ এতিয়া এই হেলো এলকেনছ এণ্ড হেলো এৰিনছ বুলি ক'বলৈ যাওঁতে এক সেকেন্ড মই খিৰিকীখন জপাই লৈছো মাত আহিছে ভাইবা এতিয়া হেলো এলকেনছ আৰু হেলো এৰিনছ বুলি ক'বলৈ যাওঁতে তোমালোকে এই হেলো এলকেন এই বস্তুটোৰ কি বস্তু চিনি পাইছা চাবা দেই হেলো এই হেলো বুলি কওঁতে এই হেলোটো ক'বা আহিছে হেলোজেনৰ পৰা আহিছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন তাৰ পৰা আহিছে এই হেলো শব্দটো এলকেনটো আমি চিনি পাওঁ এলকেন মানে নৰমেল এলকেন হেলোজেন আৰু এলকেন লগ লাগি হোৱা এটা মানে সাবস্টেন্স যাক আমি কি বুলি কওঁ হেলো এলকেন বুলি কওঁ কিছুমান এনেকুৱা কম্পাউন্ড য'ত কি থাকে হেলোজেন আৰু এলকেন জয়েন হৈ থাকে এবিলাকক আমি হেলো এলকেন বুলি কওঁ সৰি দে নয়েজ অকমান আহিছে বাহিৰৰ পৰা বাইক এখন ঘেৰঘেৰাই আছে হেলো এৰিন মানে কোনবিলাক এৰোমেটিক ৰিং বিলাকক আমি এৰিন বুলি কওঁ বুলি কৈছিলো যিবিলাক এৰোমেটিক কম্পাউন্ড থাকে সেইবিলাক আমি কি বুলি কওঁ এৰিন বুলি কওঁ এই হেলো এৰিন তাৰ মানে হেতু সম্পৰ্কটো কেনেকুৱা হেলোজেন আৰু এৰিন লগ লাগি হোৱা কিছুমান কম্পাউন্ড এটা কেনেকৈ হ'ব তাৰে তোমালোকক নোটছ খিনি মই প্ৰথমতে দি দিছো প্ৰথমতে আমি তাৰ ডেফিনেশনৰ পৰাই স্টাৰ্ট কৰিব লাগিব যে হেলো এলকেনছ কি হয় আৰু হেলো এৰিনছ কি হয় গম পাইছানে কি হয়নো চাওঁ এটা এলকেন এটাৰ পৰা এলকেন কোনবিলাক আমি জানোৱে অলৰেডি মিথেন ইথেন প্ৰপেন এবিলাকে হ'ল কি এলকেন এটা সাপোজ মিথেন মই প্ৰথম মিথেনটোকে লৈছো মিথেনটো কি আছিল ফৰ্মুলাটো CH4 এলকেন এটা মই ইয়াতে এৰোমেটিক ৰিং এটা আঁকি লৈছো মই কাৰ্বন হাইড্ৰোজেন গুটেকেটা দি পিনি আঁকি লৈছো ইয়াৰ বন্ড লাইন ফৰ্মুলা আঁকা নাই মই ডাইৰেক্টলি ইয়াৰ কমপ্লিট ফৰ্মুলাটো আঁকিছো হা ইয়াৰ মই কমপ্লিট ফৰ্মুলাটো আঁকি লৈছো লিখি লৈছো এইটো এটা এৰোমেটিক ৰিং আৰু এইটো এটা কি হয় এলিফেটিক এইটো এটা এলকেন যেতিয়া আমি এলকেন এটাৰ পৰা ইয়াৰ হাইড্ৰোজেন বিলাকক এটা হাইড্ৰোজেনকে হওক বা দুটা হাইড্ৰোজেনকে হওক হেলোজেনেৰে ৰিপ্লেস কৰো ফুল কৰিব পৰা নাই স্ক্ৰিনটো ৰোটেট কৰি দিয়া আকৌ ফোনটো ৰোটেট কৰি ৰোটেশনটো অন কৰি দিয়া ওপৰ পৰা টানি পিনি ওপৰ যে য'ত ডাটা অন কৰিবলৈ থাকে ব্লুটুথ থাকে কিবা কিবি থাকে যে তাতে আছে ৰোটেশনটো অন কৰি দিয়া তোমাৰ ৰোটেশনটো অফ হৈ আছে ফোনটো পঠালিকে লোৱা সো ইয়াত কথাটো হ'ল এলকেন এটাৰ পৰা এটো মিথেনেই হওক প্ৰপেনেই হওক বিউটেনেই হওক যি হওক কথা নাই এলকেনৰ পৰা যেতিয়া আমি হাইড্ৰোজেনক ৰিপ্লেস কৰো হেলোজেনেৰে হেলোজেন মানে X বুলিয়ে লিখিছো মই আৰু এই হেলোজেনৰ ভিতৰত কি সোমাই আছে হেলোজেন মানে আমি কাক বুজো হেলোজেন মানে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিনক আমি কি বুলি কওঁ এটা ধৰিম আমি ইয়াত ক্লিয়াৰ অহা নাই আৰু বাকি কাৰোবাৰ ক্লিয়াৰ অহা নাই নেকি ক্লিয়াৰ আৰু কোনোবাই দেখা নাই নেকি আহিছে ন এজনৰো যদি আহিছে তেতিয়াহলে মোৰ এফালৰ পৰা মানে ঠিকে গৈ আছে গম পাইছানে তোমাৰ নেটটো অকমান ঢিলা হৈ আছে সবকে মই এটা কথা অনুৰোধ কৰিম ৰিকুৱেষ্ট কৰিম যে তোমালোকে অকমান ৰিসাৰ্চ এটা কৰিবা তোমালোকৰ ওচৰে পাজৰে কোনটো নেট ভাল পায় গম পাইছানে যাৰ একেবাৰে নাপায় তাৰটো অনলাইন ক্লাছ মানে কৰিবলৈ প্ৰবলেম আৰু যাৰ পায় এট লিষ্ট যদি মানে অকমান ৰিসাৰ্চ এটা কৰিবা কাৰ নেট কি নেটৱৰ্কত নেট ভাল পায় তো হেতু সিম লৈ লবা এতিয়া আকৌ এবাৰ ৰিপিট কৰিছো একেটালৈকে ঘূৰি অহা নিচিনা হৈছে আজি অকমান ইন্ট্ৰোডাক্টৰী ক্লাছ যেহেতু খালি এই বস্তুকিটা একদম মূৰত সোমোৱাকে বুজি লোৱা যেতিয়া এলকেন এটা পৰা এইটো এলকেন আছিলে যেতিয়া ইয়াত হাইড্ৰোজেনটো আছিলে তাৰ কি কৰিছো হাইড্ৰোজেনক আমি হেলোজেনেৰে ৰিপ্লেস কৰিছো এলকেনৰ হাইড্ৰোজেন বিলাকক যেতিয়া হেলোজেনেৰে ৰিপ্লেস কৰা হয় তেতিয়া তাক কোৱা হয় হেলো এলকেন তাক আমি কম হেলো এলকেন IUPAC নেমত তাক আমি হেলো এলকেন বুলি কম কিন্তু কমন নেমত তাক আমি বেলেগ ধৰণেও ক'ব পাৰো এই হেলোজেন এটাক এনেকুৱাকে আমি কি বুলি ক'ব পাৰো তাক হেলাইট বুলি ক'ব পাৰো অকল এই পাৰ্টটোক আমি হেলাইট বুলি ক'ব পাৰো হয় আৰু এলকেন এটাৰ পৰা যেতিয়া হাইড্ৰোজেন এটাক ৰিপ্লেস কৰি ৰাখো অতৰাই দিও আমি ৰিমুভ কৰি দিও তেতিয়াহলে তাক আমি কি বুলি কওঁ এলকাইল বুলি কওঁ হয়নে এই পাৰ্টটো তা মানে
আগতে যেতিয়া ইয়াত হাইড্ৰোজেনটো আছিল এফালে ইটো হাইড্ৰোজেন তেতিয়া আমি তাক কি বুলি কৈছিলো এলকেন আৰু আমি এটা কথা জানো যে এলকেন এটাৰ পৰা যেতিয়া হাইড্ৰোজেন এটা আঁতৰাই দিয়া হয় তেতিয়া আমি তাক কি বুলি কওঁ এলকাইল IUPAC সিস্টেমত এহেতক আমি কি বুলি কলো হেলো এলকেন কেতিয়া কলো যেতিয়া এলকেন এটাৰ পৰা হাইড্ৰোজেন আঁতৰাই তাত হেলোজেন লগাইছো তাক আমি হেলো এলকেন বুলি কলো তাৰ লগতে এতিয়া মই কি কথাটো কৈ আছো যে ইহতৰ আৰু এটা কমন নেমো আছে কমন নেমটো হল এলকাইল হেলাইড তাৰমানে এই পাৰ্টটো কি দেখিছো আমি এলকাইল হয় এই পাৰ্টটো কি বুলি ক'ব পাৰো আমি হেলাইড বুলি ক'ব পাৰো সেইকাৰণে ইহতৰ কমন নেমটো হল এলকাইল হেলাইড তাৰ বিষয়ে আমি পিছলৈ যাম কিন্তু এটা প্ৰথমতে আমি ক্লিয়াৰ কৰিব লাগিব ডেফিনিশনটো যেটো তোমালোকৰ নোটছত মই প্ৰথমতে দিছো যে the replacement of hydrogen atom ব্ৰেকেটত s বুলি দিছো কেলে দিছো কাৰণ অকল এটা এটম যে আঁতৰাব পাৰিব তেনেকুৱা কথা নাই ইয়াৰ পৰা দুটাও ৰিমুভ হ'ব পাৰে দুটা হাইড্ৰোজেনকো হেলোজেনে ৰিপ্লেস কৰিব পাৰে হেতু কাৰণে কোৱা হৈছে এটা বা দুটা বা তিনটা হাইড্ৰোজেন বা কেইবাটাও হাইড্ৰোজেনো তাৰ মানে ৰিপ্লেস কৰিব পাৰে হেকাৰণে ব্ৰেকেটত আমি s বুলি দিছো মুঠতে হাইড্ৰোজেন এটম বিলাকক যেতিয়া হেলোজেনে ৰিপ্লেস কৰে এলকেনৰ তেতিয়া আমি কি বুলি কম হিয়তক হেলো এলকেন তাৰ পিছত কি কৈছো আমি আৰু লগতে কি লিখিছো এলিফেটিক অৰ এৰোমেটিক বাই হেলোজেন এটমস এই এৰোমেটিক টোৰ ক্ষেত্ৰত এটা কি হ'ব এই এৰোমেটিক টোৰ ক্ষেত্ৰত যদি আমি হাইড্ৰোজেন এটমটো ৰিপ্লেস কৰো হেলোজেন এটাৰে তেতিয়া হেবিলাকক আমি কি বুলি কম হেলো এৰিন বুলি কম হেলো এৰিন এটোক আমি কম হেলো এৰিন এটো বুলিয়ে নহয় যিকোনো এৰোমেটিক ৰিঙৰ পৰা যেতিয়া আমি হাইড্ৰোজেন এটাক ৰিপ্লেস কৰি এটা এই বেনজিনটোক আমি কমনলি কেনেকে লিখো এনেকে আমিটো গোটেই কাৰ্বন হাইড্ৰোজেন বুলি লিখি নিলিখো এনেকে লিখো সো ইয়াতে যদি আমি x বুলি লিখি দিও হেতু একেটাই কথা কাৰণ ইয়াৰ লগত কাৰ্বন এটা আছে তো হাইড্ৰোজেন এটা আছে তো হাইড্ৰোজেনটো আমি খালি লিখি নে দেখো বন্ড লাইন ফৰ্মুলাত এটা তাত যদি x এটা লগাই দিও তাৰমানে হাইড্ৰোজেনটোক ৰিপ্লেস কৰি তাত কি লগাইছো আমি হেলোজেন লগাইছো হেলোজেন মানে কোন কিটা এইকিটা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন ফ্লোৰিন ক্লোৰিন ব্ৰোমিন বা আয়োডিনেৰে যেতিয়া আমি হাইড্ৰোজেনক ৰিপ্লেস কৰিম এৰোমেটিক ৰিং এটাৰ পৰা তেতিয়া হেবিলাক আমি কি বুলি কম হেলো এৰিন IUPAC সিস্টেমত আকৌ কমন নেমত ইহতক আমি কম এৰাইল হেলাইডস এহেতক যেনেকৈ আমি এলকাইল হেলাইড বুলি কলো ইহতৰ IUPAC নেমটো হল হেলো এলকেন কমন নেমটো হল এলকাইল হেলাইড কেনেকৈ হয় অলৰেডি মই ডিফাইন কৰিলো ইহতৰ IUPAC নেমটো হল হেলো এৰিন আৰু কমন নেমটো হল এৰাইল হেলাইড তাৰমানে এৰোমেটিক ৰিং এটাৰ পৰা যেতিয়া আমি হাইড্ৰোজেন আঁতৰাই ৰাখো তেতিয়া হেবিলাকক আমি কি বুলি কওঁ এৰাইল আৰু এৰাইলটোৰ লগত এটো কি লগাই দিছো হেলাইড সো তাক আমি কি কম এৰাইল হেলাইড হল এখিনি বস্তু কেবাবাৰো ৰিপিট কৰা হল কাবা কিবা হদিব লগা আছে নেকি ইয়াত বুজি পাইছা এখিনি ক্লিয়াৰ ডেফিনিশন ক্লিয়াৰ যেতিয়া এলকেনৰ পৰা হাইড্ৰোজেনক ৰিপ্লেস কৰিম হেলোজেনেৰে তেতিয়া হ'ব এলকাইল হেলাইড হল কমন নেমটো এলকাইল হেলাইড আৰু হিয়তক আমি IUPAC ত হেলো এলকেন বুলি কওঁ IUPAC আৰু কমনৰ ডিফাৰেন্স আমি আকৌ এটো কৈয়ে আছো আকৌ এবাৰ কৈয়ে আছো শুনি লোৱা ভালকে তাৰ পিছত এৰোমেটিক ৰিং বিলাকৰ পৰা যেতিয়া আমি হাইড্ৰোজেনক ৰিপ্লেস কৰো হেলোজেনেৰে ভিডিও আৰু অডিও অফ ৰাখা তোমালোকৰ সাউন্ড বিলাক মই শুনা নাই তোমালোকে ইয়াত জাস্ট কলে হল আকৌ এবাৰ বুলি কৈ দিলে হৈ গল আকৌ এবাৰ মোদী চৰকাৰ বুলি কৈ নিদিবা খালি একেলগে হলে আও মোদী চৰকাৰী নো তাৰ পিছত ইয়াত কি হল এৰোমেটিক ৰিং এটাৰ পৰা যেতিয়া আমি হাইড্ৰোজেনক হেলোজেনে ৰিপ্লেস কৰিছো তেতিয়া হলে কি হয় হেলো এৰিন বা এৰাইল হেলাইড হৈ গল সো এটো ক্লিয়াৰ definition is clear এবিলাক বস্তু একদম মজা লাগে হজম কৰি যাবা খালি পুৰা মুখস্থ কৰিব লগা কথা নাই নেক্সট টপিক টু দিছিল মই ক্লাসিফিকেশন অফ হেলোজেন ডেৰিভেটিভস কিনো এটা কেলে ডেৰিভেটিভ শব্দটো আহিলে নো ক্লাসিফিকেশন অফ হেলোজেন ডেৰিভেটিভস কিনো ডেৰিভেটিভস এটো হল বেনজিন নরমালি কি আসলে বেনজিনটোতে যেতিয়া আমি ইয়াত OH এটা লগাই দিও কি হৈ যায় ফিনল
তাৰমানে এইটো বেনজিনৰ ডেৰিভেটিভ বেনজিনৰ পৰা আমি ডেৰাইভ কৰিছো হয়নে তেনেকে এলকেনৰ পৰা আমি কি বনালো হেলো এলকেন বনালো সেইটো এলকেনৰ তাৰমানে ডেৰিভেটিভ কিবা এটা বস্তুৰ পৰা যেতিয়া বেলেগ এটা বস্তু বনাও এই নতুনকে বনোৱা বস্তুটোক এই প্ৰথমৰ বস্তুটোৰ কি বুলি কওঁ ডেৰিভেটিভ তাৰ পৰা ডেৰাইভ কৰিছো এইটো বেনজিনৰ পৰা বনাইছো ফিনলটো হেলো এলকেন এটাক আমি কিহৰ পৰা বনাব পাৰো বুলি কলো এলকেনৰ পৰা তাৰমানে হিহতি এলকেনৰ ডেৰিভেটিভ হেলোজেন ডেৰিভেটিভ হেলোজেনেৰে সৈতে কি বনাইছো সেই ডেৰিভেটিভ খিনি বনাইছো এলকেনৰ পৰা বা এৰাইল হেলাইড বুলি কলে সেই হেলোজেনেৰে বনোৱা ডেৰিভেটিভ কিহৰ এৰোমেটিক ৰিঙৰ হেতু বুজিছো এটা ডেৰিভেটিভ মানে তাৰমানে এলকাইল হেলাইড আৰু এৰাইল হেলাইডৰ কথাই কোৱা হৈছে হেলোজেন ডেৰিভেটিভ মানে এতিয়া হিয়তৰ ক্লাসিফিকেশন আমি কেনেকৈ কৰিম প্ৰথম ক্লাসিফিকেশনটো তোমালোকক দিয়া আছে on the basis of number of halogen atoms কিমানটা হেলোজেন এটম তাত লগোৱা হৈছে তাৰ ওপৰত ভিত্তি কৰি প্ৰথম ক্লাসিফিকেশনটো কৰা হৈছে এতিয়া যে মই অলপ আগত কলো এনেকুৱা হ'ব পাৰে যে হাইড্ৰোজেন আমি এটাকো ৰিপ্লেস কৰিব পাৰো দুটাও ৰিপ্লেস কৰিব পাৰো তিনটাও ৰিপ্লেস কৰিব পাৰো যদি দেখো যে কেৱল এটা হাইড্ৰোজেন ৰিপ্লেস কৰা হৈছে সেইবিলাকক আমি মনো হেলো বুলি কম তাৰমানে এটা হেলোজেন লগোৱা হৈছে মনো হেলো ডেৰিভেটিভ বুলি কম এটো হল তাৰ জাতটো বুজিছানে ইয়াক ইনে এতিয়া কি হ'ব ই মনো হেলো এলকেন এটা ইহৰ জাত এটো ক্লাস নামটো এটো নহয় আপয়া নামটো ইয়াৰ কি হ'ব ক্লোৰোমিথেন ইয়াৰ নামটো ক'বলৈ গ'লে ইয়াৰ নামটো ক্লোৰোমিথেন হ'ব নামৰ কথা আমি পিছত পঢ়িম নামবিলাক কেনেকৈ দিয়া হয় হেতু আছে কিন্তু প্ৰথমতে আমি তাক নাম দিয়া আগতে এটা জাত বংশ কথাটো জানি লওঁ এটো কেনেকৈ ডেৰাইভ কৰিছো কিমানটা হেলোজেন লগোৱা হৈছে কিমানটা হাইড্ৰোজেনক ৰিপ্লেস কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰি এই ক্লাসিফিকেশনটো হৈছে এটা হাইড্ৰোজেনক যেতিয়া এটা হেলোজেনে ৰিপ্লেস কৰা হয় তেতিয়া হলে হেবিলাকক কি বুলি কওঁ আমি মনো হেলো ডেৰিভেটিভ বুলি কওঁ মনো হেলো যেতিয়া দুটাক আঁতৰাই দিয়া হয় সাপোজ দুটা হাইড্ৰোজেনক আঁতৰাই দিছো হেবিলাকক আমি ডাই হেলো বুলি কম তিনটা যেনিবা আঁতৰাই দিছো তেতিয়া হিয়তক আমি ট্রাই হেলো বুলি কম একদম ইজি কথা এটো তিনটা আঁতৰাই দিলে ট্রাই হেলো বুলি কম এটা এটা কাৰ্বনৰ পৰাই যে আঁতৰাব লাগিব হেতু কথা নাই যদি এনেকুৱা হয় এটো কি ইথেন যিকোনো এলকেনৰ ক্ষেত্ৰত হেতু হ'ব পাৰে এটা কাৰ্বন থকাটো ক্ষেত্ৰতে হ'ব যে তেনেকুৱা কথা নহয় এটো হল ইথেন ইথেনটোৰ পৰা এটা হাইড্ৰোজেন যেনিবা ইয়াৰ পৰা ৰিপ্লেস কৰিছো এটা হাইড্ৰোজেন ইয়াৰ পৰা ৰিপ্লেস কৰিছো হেলোজেনেৰে তেতিয়াও ইয়াক আমি ডাই হেলো বুলিয়ে কম তাৰমানে কি কৰা হৈছে এই এলকেনটোৰ দুটা হাইড্ৰোজেনক কিহে ৰিপ্লেস কৰা হৈছে হেলোজেন এটমেৰে ৰিপ্লেস কৰা হৈছে হেতু কাৰণে এটো কিহত পৰিব কোনটো জাতত পৰিব কোনটো বংশত পৰিব ডাই হেলো গম পাইছা তিনটাক ৰিপ্লেস কৰি দিলো আৰু এটা যেনিবা ইয়াৰ পৰা ৰিপ্লেস কৰি দিলো তেতিয়া হি হ'ব ট্রাই হেলো সো নাম্বাৰ অফ হেলোজেন এটম বা নাম্বাৰ অফ হাইড্ৰোজেন এটম ৰিপ্লেসৰ ওপৰত ডিপেন্ড কৰি কেটা ভাগ কৰা হৈছে এই তিনটা ভাগ তেনেকে তিনটা নহয় চাৰিটাও অটাব পাৰো চাৰিটা অটালে আমি তাক কি বুলি কম টেট্ৰা তেনে গৈ থাকিব টেট্ৰা পেন্টা হেতু সিস্টেমত গৈ থাকিব গম পাইছানে তো প্ৰথম ক্লাসিফিকেশনটো কৰা হৈছে নাম্বাৰ অফ হাইড্ৰোজেন এটম ৰিপ্লেসড বা নাম্বাৰ অফ হাইড্ৰোজেন এটম ৰিপ্লেসড বাই হেলোজেন এটম তাৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে এই ক্লাসিফিকেশনটো কৰা হৈছে মনো ডাই ট্রাই টেট্ৰা পেন্টা হেক্সা এনেকৈ হৈ গৈ থাকিব পাৰে ক্লিয়াৰ প্ৰথম ক্লাসিফিকেশনটো কি ক্লিয়াৰ নে ওকে এটা নেক্সট ক্লাসিফিকেশনটো কিহৰ ওপৰত ডিপেন্ড কৰি আছে চোৱা নেক্সট ক্লাসিফিকেশনটো আছে অন দা নেচাৰ অফ কাৰ্বন বস্তুটো যদি ভালকে বুজি লোৱা তেতিয়ালে কোৱেশ্চন এনসাৰ কৰাটো ইজি কথা গম পাইছানে বস্তুটো একদম যদি ক্লিয়াৰকে বুজিবা কোৱেশ্চন কেনেকুৱা ধৰণৰ আহিব পাৰে ইয়াৰ নাম লিখিবলৈ দিব পাৰে তো এটা এটা পৰ্যায়ত আমি শিকি গৈ থাকিম নাম লিখিবলৈ জানি যাবা কোনো টান কথা নহয় শিকাম পৰ্যায়ক্ৰমে ইয়াৰ নাম লিখিবলৈ আহিব পাৰে আইইউপিএসি নেম লিখিবলৈ আহিব পাৰে তো কেনেকৈ লিখিম আমি বুজাম এখিনি থাকিলে যোৱাৰ আগত আমি ইহতৰ জাত বংশ এবোৰ জানি লওঁ নেক্সট অন দা বেসিস অফ নেচাৰ অফ প্ৰথম বেসিসটো কি কিমানটা হাইড্ৰোজেন এটম ৰিপ্লেস কৰা হৈছে সেকেন্ড বেসিসটো কি অন দা বেসিস অফ নেচাৰ অফ কাৰ্বন এটম কাৰ্বন এটমৰ নেচাৰ বিলাক আমি কি পাইছিলো কাৰ্বন এটমৰ প্ৰথম নেচাৰ আমি কি পাইছিলো
ফাৰ্ষ্ট ইয়াৰৰ যেটো ফাৰ্ষ্ট অৰ্গেনিক কেমিষ্ট্ৰি লেসন পঢ়াইছিলো মই হা কাক কোনে আগতে কেনেকৈ পঢ়ি আহিছা নাজানো যি সকলে নতুনকৈ জয়েন কৰিছা কিন্তু যিকেইটা ষ্টুডেন্ট ফাৰ্ষ্ট ইয়াৰ পৰা মুছত আছিলে হেতক ধুনীয়াকৈ পঢ়োৱা আছে এখিনি যে কাৰ্বন এটম এটা যেতিয়া এটা কাৰ্বনৰ লগত এটাচ হৈ থাকে বেলেগ এটা কাৰ্বনৰ লগত এটাচ হৈ থাকে মানে তাক আমি R বুলিও লিখি দিব পাৰো আৰু এই R টোৱে কি বুজায় এলকাইল গ্ৰুপ এলকাইল গ্ৰুপটো মিথাইলো হ'ব পাৰে এলকাইল গ্ৰুপটো ইথাইলো হ'ব পাৰে এলকাইল গ্ৰুপটো প্ৰপাইলো হ'ব পাৰে মুঠতে যিকোনো এলকাইল গ্ৰুপক আমি কিহেৰে বুজাব পাৰো এই R টোৰে বুজাব পাৰো R বুলি বুজাই দিয়া মানে যিকোনো এটা এলকাইল গ্ৰুপ আছে আৰু এলকাইল গ্ৰুপ মানে আছে কি তাত এটা কাৰ্বন আছে সো এফালে এটা কাৰ্বন লাগি আছে এই কাৰ্বনটোৰ লগত আৰু বাকি কিটা হাইড্ৰোজেন সো এটো এটা আছিলে কাৰ্বনৰ কি নেচাৰ এটো কো আমি 1 ডিগ্ৰী কাৰ্বন বুলি বা প্ৰাইমেৰী হলে সো যেটো কাৰ্বন এটমত বেলেগ এটা কাৰ্বন এটম লাগি থাকে ডাইৰেক্টলি হে কাৰ্বন এটমটোক আমি কি বুলি কওঁ প্ৰাইমেৰী কাৰ্বন এটম তেতিয়ালে এই যেটো প্ৰাইমেৰী এলকেন বা প্ৰাইমেৰী কাৰ্বন এটম এই প্ৰাইমেৰী কাৰ্বন এটম এটাৰ হাইড্ৰোজেন এটাক যেতিয়া আমি হেলোজেনেৰে ৰিপ্লেস কৰিম তেতিয়া তাক আমি কম প্ৰাইমেৰী এলকাইল হেলাইড আকৌ কাৰ্বন এটম এটা যদি দুটা কাৰ্বনৰ লগত লাগি থাকে বেলেগ তেতিয়া তাক আমি কম সেকেন্ডাৰী বা 2 ডিগ্ৰী সেকেন্ডাৰী বা 2 ডিগ্ৰী এতিয়া এই সেকেন্ডাৰী যেটো কাৰ্বন এই সেকেন্ডাৰী কাৰ্বন এটম এটাৰ পৰা যদি আমি হাইড্ৰোজেন এটাক ৰিপ্লেস কৰো হেলোজেনেৰে তেতিয়া আমি তাক কম সেকেন্ডাৰী এলকাইল হেলাইড যদি তিনটা কাৰ্বন লাগি থাকে কাৰ্বন এটাৰ লগত কোনটো কাৰ্বনৰ কথা কৈ আছো এই কাৰ্বনটোৰ কথা ইয়াৰ লগত তিনটা বেলেগ বেলেগ কাৰ্বন গ্ৰুপ লাগি আছে এটা হাইড্ৰোজেন আছে ইয়াক যদি ৰিপ্লেস কৰো এটা হেলোজেনেৰে তেতিয়া হলে ইয়াক আমি কম 3 ডিগ্ৰী এলকাইল হেলাইড বা টাৰচিয়াৰী এলকাইল হেলাইড ক্লিয়াৰলি লিখা আছে হল ক্লিয়াৰ নে এবিলাক বংশ গোত্ৰ চাব লাগিব এনেকে ক্লিয়াৰ এটো নেচাৰ অফ কাৰ্বন এটমৰ ওপৰত ডিপেন্ড কৰি হোৱা এই ক্লাসিফিকেশনটো ক্লিয়াৰ নে okay this is clear so আৰু এটা আমি নেচাৰ পঢ়িছিলো কাৰ্বন এটমৰ যে কাৰ্বন এটমৰ নেচাৰ আমি আৰু বেলেগ কি পঢ়িছিলো sp2 হৈ থাকিব পাৰে হাইব্ৰিডাইজেচন sp হৈ থাকিব পাৰে sp2 হৈ থাকিব পাৰে sp3 হৈ থাকিব পাৰে এটা কাৰ্বন এটম এটা বা কাৰ্বনৰ যিকোনো এটা কম্পাউন্ড আমি চাইয়ে কেনেকৈ ক'ব পাৰো যে কাৰ্বনটো কি হাইব্ৰিডাইজেচনত আছে অলৰেডি ফাৰ্ষ্ট ইয়াৰ শিকোৱা আছে ষ্টিল নতুনকৈ অহা কোনোবাই নাজানিব পাৰা সো মই আকৌ এবাৰ এটো বস্তু অনুকিয়াই দিছো তোমালোকক যেতিয়া কাৰ্বন এটম এটা সবফালে সিঙ্গল বন্ড থাকে তেতিয়া হলে তাক আমি sp3 হাইব্ৰিডাইজেচনত থকা বুলি কওঁ এই কাৰ্বনটো যদি কাৰ্বন এটম এটা লগত ডাবল বন্ড এডাল এটাচড হৈ থাকে এডাল ডাবল বন্ড তেতিয়া হলে তাক আমি sp2 হাইব্ৰিডাইজেচনত থকা বুলি কওঁ যদি কাৰ্বন এটম এটা এডাল ট্ৰিপল বন্ড থাকে তেতিয়া হলে তাক আমি sp হাইব্ৰিডাইজ বুলি কওঁ আৰু লগতে যদি কাৰ্বন এটম এটা দুডাল ডাবল বন্ড থাকে তেতিয়া হলে তাক আমি sp হাইব্ৰিডাইজ বুলি কওঁ সো কাৰ্বন এটমৰ এই নেচাৰটোৰ ওপৰত ডিপেন্ড কৰিও ক্লাসিফিকেশন কৰা আছে নেচাৰ অফ কাৰ্বন এটমৰ ওপৰত কৰা বুলি যে কলো সো সেই নেচাৰৰ ওপৰত ডিপেন্ড কৰি এই পিছৰ ক্লাসিফিকেশন কিটা আছে এলাইলিক বেনজাইলিক ভিনাইলিক এৰাইল এইকেইটা হে তাৰ ওপৰত ডিপেন্ড কৰি কৰা হৈছে এই ভাগ কিটাৰ ওপৰত এটো ক্লিয়াৰ নে এটো সবৰে ক্লিয়াৰ আছে কাবা যদি ক্লিয়াৰ নাছিলেও এটা ক্লিয়াৰ হল নে sp3 কাৰ্বন এতিয়া চিনি পাবা দেখিলে যে সব ফালে সিঙ্গল বন্ড থকাটো sp3 কাৰ্বন এটমটো যদি এডাল ডাবল বন্ড আছে তেতিয়া হলে হি sp2 যদি এডাল ট্ৰিপল বন্ড আছে তেতিয়া হলে sp যদি দুডাল ডাবল বন্ড আছে দেন ইট ইজ sp হল হগল তেতিয়ালে ইহতৰ ওপৰত ডিপেন্ড কৰি এতিয়া আমি কৰিম ক্লাসিফিকেশন তাৰে প্ৰথম যেটো ভাগ আছে তাৰে যেটো প্ৰথম ভাগ আছে হেতু হল এলাইলিক হ্যালাইড ৰেকৰ্ডিং হৈ আছে নে আছে এলাইলিক হ্যালাইডস এলাইলিক হ্যালাইড মানে কি এলাইলিক হ্যালাইড এটা সোয়া
এই এলাইলিক হেলাইডছ বেঞ্জাইলিক হেলাইডছ যে লিখা আছে সেই এলাইলিক হেলাইড লিখাৰ ওপৰত তাৰ ওপৰত আৰু এটা হেডিং লিখি দিয়াচোন এনেকৈ লিখি দিয়া sp3x bonds কোৰ ওপৰত লিখিবলৈ কৈছো এলাইলিক হেলাইডছ বুলি তোমালোকে নোটছটো লিখিছিলা মই দিছিলো তাৰ ওপৰত লিখিবলৈ কৈছো এটো sp3x bonds এলাইলিকৰ ওপৰত মেইন হেডিং টা মানে এটো ইয়াৰ তলতহে এলাইলিকটো আহিছে হেটো নোটত নাই মানে সো এতিয়া এলাইলিক বস্তুটো কি হয় সো এলাইলিকটো কিহৰ আন্ডাৰত আহিছে বুলি কলো sp3x তাৰ মানে sp3 কাৰ্বনৰ লগত হেলোজেনৰ বন্ডিং হল এতিয়া কথাটো হল কি এটা sp3 কাৰ্বন তাৰ এফালেও সিঙ্গল বন্ড আছে তাৰ মানে সবফালে সিঙ্গল বন্ড থাকিব লাগিব এটো হল এটা sp3 কাৰ্বন আৰু এই কাৰ্বনটো কি হৈ থাকিব লাগিব এফালে এডাল ডাবল বন্ডৰ লগত এটাচ হৈ থাকিব লাগিব তাৰ মানে এই কাৰ্বনটোৰ লগত এটা কাৰ্বন এটাচ হৈ আছে যাৰ কি আছে যাৰ লগত ডাবল বন্ড আছে বেলেগ বা বন্ড লাইন ফৰ্মুলাত লিখিলে এই বস্তুটো ডাইৰেক্টলি আমি কেনেকৈ লিখিব পাৰো এটো বা এটো এটো হয়নে ইমান ধবা লিখিবলগীয়া হৈছে চোৱা কমপ্লিট স্ট্ৰাকচাৰ কিন্তু সেই স্ট্ৰাকচাৰটোকে আমি কেনেকৈ লিখি দিব পাৰো এনেকৈ এইবোৰ জানো নে আমি বন্ড লাইন ফৰ্মুলাত কেনেকৈ লিখে যেতিয়া আমি কাৰ্বনৰ যিকোনো এটা কম্পাউন্ড বন্ড লাইন ফৰ্মুলাত লিখো তেতিয়া আমি কি কৰো এই কাৰ্বন গিটা কেনেকৈ এটা এটা চুকেৰে বুজাও এটো চুকে এটা কাৰ্বন বুজাইছে এটো চুকে এটা কাৰ্বন বুজাইছে এই দণ্ডাডালৰ এই মূৰটো এটা কাৰ্বন বুজাইছে হয়নে ইয়াত তিনটা কাৰ্বন নাই জানো এটা দুটা তিনটা কাৰ্বন আৰু তাৰ লগত লাগি থকা হাইড্ৰোজেন গিটা আমি নেদেখাও তাৰ মাজত থকা ডাবল বন্ড ট্ৰিপল বন্ড বা বেলেগ যদি হেটেৰো এটম থাকে হেবিলাকে আমি দেখাও অকল ইয়াত থকা হাইড্ৰোজেন কিটা মানে আমি দেখাই থোৱা নাই কিন্তু এটোৱে হেতু আকৌ ইয়াত কি আছে হাইড্ৰোজেন আছে তাৰ মানে তিনটা হয় এটো কি কাৰ্বন এটম sp3 সো এনেকুৱা এটা sp3 হাইব্ৰিডাইজ কাৰ্বন এটম যিটো কাৰ্বন এটম ডাইৰেক্টলি এটাচড হৈ থাকে এটা sp2 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত এটো কি আকৌ এটো sp2 হাইব্ৰিডাইজ কাৰ্বন এটম নহয় জানো কাৰণ ইয়াত কি আছে ডাবল বন্ড এডাল আছে অলপ আগত মই বুজাইছিলো যে যিটো কাৰ্বনত এফালে এডাল ডাবল বন্ড লাগি থাকে তাকে আমি sp2 বুলি কওঁ সো এই sp3 কাৰ্বন এটমটো যিটো ডাইৰেক্টলি এটাচড হৈ আছে এটা sp2 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত এই কাৰ্বনটো কম আমি এলাইলিক কাৰ্বন বুলি আৰু সেই এলাইলিক কাৰ্বনটোৰ পৰা যেতিয়া আমি হাইড্ৰোজেনক ৰিপ্লেস কৰিম হেলোজেনেৰে তেতিয়া আমি তাক কি বুলি কম এলাইলিক হেলাইড তাৰমানে এলাইলিক হেলাইডটো ইয়াত দেখিবলৈ কেনেকুৱা হ'ব এতিয়া এই কাৰ্বনটোৰ লগত লাগিছে x টো সো ইয়াত তাৰমানে x টো ইয়াত থাকিব বা এটোক আমি কেনেকৈ লিখিব পাৰিম এটো CH2X এনেকৈ লিখিব পাৰো তাক আমি এটো হল sp2 হাইব্ৰিডাইজ কাৰ্বন এটমটো যাৰ লগত লাগি থকা এটো হল sp3 হাইব্ৰিডাইজ কাৰ্বন এটম এই কাৰ্বনটোকে আমি কি বুলি কওঁ এলাইলিক কাৰ্বন আৰু সেই এলাইলিক কাৰ্বনটো তাৰমানে এটা হাইড্ৰোজেনক কিহে ৰিপ্লেস কৰা আছে হেলোজেনেৰে এটোক আমি এনেকৈ বুজাব পাৰো এটো হল এলাইলিক ক্লিয়াৰ নে এটো একেটাই বস্তু কিমান শৰ্টকে লিখিব পাৰো চোৱা ক্লিয়াৰ নে ফাৰ্স্ট ইয়াৰৰ কনসেপ্ট যাৰ ক্লিয়াৰ নাই অলপ কিন্তু টান লাগিব পাৰে এইবিলাক বস্তু sp3 sp2 এইবিলাক ক্লিয়াৰ হল হল তে তাৰ পিছত কি আছে বেঞ্জাইলিক এই বেঞ্জাইলিকটো এটো আন্ডাৰতে আহিছে দেই sp3x এলাইলিক আৰু বেঞ্জাইলিক সেই দুইটা এই sp3x ৰ ভিতৰত আহে এটা বেঞ্জাইলিকটোত কি হ'ব চাবা ইয়াত কি হল একদম সিম্পল কে আমি যদি কবলৈ যাও হেলোজেন এটমটো কাৰ লগত এটাচড হয় সো এটোক আমি সিম্পল কে আমি কি বুলি ক'ব পাৰো যে হেলোজেন এটমটো কাৰ লগত এটাচড হৈ থাকিব লাগিব এটা sp3 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত এটাচড হৈ থাকিব লাগিব আৰু সেই sp3 হাইব্ৰিডাইজ কাৰ্বন এটমটো কাৰ লগত এটাচড হৈ থাকিব লাগিব এটা sp2 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত লগ লাগি থাকিব লাগিব তেতিয়া আমি তাক কি বুলি কম এলাইলিক হেলাইডছ বুলি কম এতিয়া আহিলো আমি বেঞ্জাইলিকলে বেঞ্জাইলিকটো বেলেগ একো কেছ নাই বেঞ্জাইলিকটো হে তেনেকুৱাই এটা sp3 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত হেলোজেনটো লাগি থাকিব লাগিব এটো আমি লিখি ললো কিন্তু সেই
সেই sp3 হাইব্ৰিডাইজ কাৰ্বন এটমটো কাৰ লগত লাগি থাকিব লাগিব এটা এৰোমেটিক ৰিঙৰ লগত লাগি থাকিব লাগিব তেতিয়া এটাক আমি বেনজাইলিক বুলি কম ইয়াতো sp2 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগতে এটাচ হৈ আছে এই sp3 হাইব্ৰিডাইজ কাৰ্বন এটমটো যেটো কাৰ্বনৰ লগত হেলোজেন লগোৱা হৈছে সেই কাৰ্বন এটমটো নিজে sp3 হাইব্ৰিডাইজ কাৰ্বন এটম কিন্তু হি এটাচ হৈ আছে sp2 এটাৰ লগত ইয়াতো কি হৈছে ই নিজে sp3 আৰু কাৰ লগত এটাচ হৈ আছে হি এটা sp2 লগতে এটাচ হৈ আছে কিন্তু সেই sp2 হাইব্ৰিডাইজ কাৰ্বন এটমটো কাৰ কাৰ্বন হ'ব লাগিব এটা এৰোমেটিক ৰিঙৰ কাৰ্বন এটম হ'ব লাগিব তেতিয়া তাক আমি কি বুলি কম বেনজাইলিক এটো হল বেনজাইলিক halide clear benzylic halide clear example দিয়া আছে নোটত চাই লবা clear লাকি নেট তো বহুত প্ৰবলেম হৈছে নেকি বাও নেট তো কিন্তু তোমালোকে অকমান একদম কাৰাক নেট লব লাগিব দেই কাৰণ অলৰেডি মানে বস্তুবিলাক অনলাইন হৈ গৈ আছে আৰু কেতিয়ালৈকে তোমালোকে অনলাইন পঢ়িব লগা হয় একো ঠিক নাই এইবিলাক অকমান মানে নেট বিলাক কোম্পানী বিলাকেও ভাল কৰিব লাগিছিল নোট কৰি লও নহয় নোট অলৰেডি দিয়া আছে তোমালোকক দীপজ্যোতি বৰ্মন নোট অলৰেডি দিয়া আছে ইউটিউবৰ লিংকত গম পাইছানে নোটটো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ডাইৰেক্টলি you don't need to write this sp3x ইমানতে শেষ মৰ্নিং কৰিবলৈ দিগদাৰ হ'ব মৰ্নিং কৰিলে এটা কথা হয় বহুত ষ্টুডেন্ট হার নাপায় আৰু যেতিয়া 35 টা বা 30 টা ষ্টুডেন্ট জয়েন কৰি থোৱা ক্লাছটোত যেতিয়া 10 টাহে ক্লাছ কৰিবলৈ আহে 12 টাহে ক্লাছ কৰিবলৈ আহে তো আমি ডিমোটিভেট হৈ যাও মানে তো ফাৰ্স্ট ইয়াৰ বহুত এনেকুৱা হল আৰু ইভিনিংতে হে ভাল পায় মানে বহুতে কৰিবলৈ সো এই কাৰণে ইভিনিংত কৰা হৈছে প্ৰথম কথা ৰাতিপুৱা কৰিবলৈ হলে নেটটো বা ভালেই থাকে কিন্তু ৰাতিপুৱা অলৰেডি ক্লাছ 10 ৰ ক্লাছ থাকে ক্লাছ 10 ৰ ক্লাছ এবাৰ কৰা হৈছে যদি তোমালোকৰ কোনোবা ভাইটি ভন্টি আছে 10 ৰ ক্লাছৰ কথা কবা হা ইয়াতো লাভ হ'ব বহুত হেতি সায়েন্স পঢ়িব পৰাকে মানে একদম ফুললি ইয়াতো প্ৰিপেয়াৰ্ড কৰি পঠোৱা হ'ব নেক্সট আহিলে নেক্সট বস্তু তা ইয়াৰ ওপৰত লিখি লবা এতিয়া ভিনাইলিক হেলাইড বুলি যত লিখি থৈছো তাৰ ওপৰত লিখা sp2x bonds sp2 sorry sp2 বুলি কৈছো আকৌ লিখিছো sp3 বুলি হৈ যায় কেতিয়াবা এনেকুৱা তোমালোকে নিজে যে ভালকে বস্তুবোৰ বুজি পোৱা হবা এবিলাক একদম মুখ ধৰিব পাৰিব লাগিব স্যাৰ এটো ভুল হল বুলি গম পাইছানে তেনেকুৱাকে পঢ়িব লাগিব কিন্তু এতিয়া কথাটো হল ভিনাইলিকৰ ওপৰত লিখিব লাগিব sp2x bonds তাৰমানে এতিয়া বন্ড বিলাক কাৰ মাজত হ'ব এটা sp2 হাইব্ৰিডাইজ কাৰ্বন এটমৰ লগত x ৰ বন্ড আগকিটা মই এনে ওপৰত লিখি থৈ লৈছো দেই আগতে কি হৈছিলে sp3 হাইব্ৰিডাইজ কাৰ্বন এটম এটাত লাগিছিলে হেলোজেনটো এনেকুৱা এটা আছিল আৰু এনেকুৱা এটা আছিল কেলে লিখি লৈছো কাৰণ আছে বুজাই দিম মই কেলে লিখিছো আগতে এটো আছিল ফৰ্মেশনটো একদম ইজি একিটা একদম মানে ঘৰৰ বস্তু নিচিনা লগা হ'ব লাগিব যেনেকৈ মুখ দেখিলে চিনি পোৱা এটা ঋতুপৰ্ণ ছাৰ বুলি কিহৰ ওপৰত লিখিবলৈ কলো নোটছটোত ভিনাইলিক হেলাইড যে লিখিছো সেই ভিনাইলিক হেলাইডছৰ ওপৰত লিখি ল'বলৈ কৈছো sp2x bonds আৰু তাৰ তলত লিখিবলৈ কৈছো ভিনাইলিকটো ভিনাইলিক সৰি এটা এল দি এই ভিনাইলিক হেলাইডছৰ ওপৰত মানে এই বস্তুটো লিখিব থাকিব sp2x bonds তাৰ তলত ভিনাইলিক হেলাইডছ লিখা এই দুইটাৰ সিমিলাৰিটি আছে হয়নে তেনেকে ইহত গিটাৰ সিমিলাৰিটি থাকিব এতিয়া ইয়াত কি হ'ব ইয়াত কি হৈছিলে এটা কাৰ্বন এটম আছিল sp3 কাৰ্বন এটম তাৰ লগত x টো লাগিছিলে ইয়াত কি হ'ব এতিয়া এই ভিনাইলিকটোত ডাইৰেক্টলি ডাবল বন্ড ডালৰ লগতে হেলোজেনটো এড হৈ যাব ইয়াত কি হৈছিলে ডাবল বন্ড ডালৰ পৰা আকৌ এটা কাৰ্বন আছিল সেই কাৰ্বনটোত গৈ x টো লাগিছিলে একদম ইজি মনত ৰাখিবলৈ বেনজাইলিকৰ ওপৰত একো লিখিব নালাগে বেনজাইলিক আৰু এলাইলিক এই দুইটাৰ ওপৰত লিখিবলৈ কৈছিলো মই sp3x বুলি sp3x bonds এটা ভিনাইলিকটো সো একদম ইজি এটো যদি বুজি আহিলো তেলে এটো একদম ইজি ইয়াত কি হ'ব ডাবল বন্ডালৰ লগত বা এই sp2 হাইব্ৰিডাইজ কাৰ্বন এটম এটাৰ লগত ডাইৰেক্টলি কি হ'ব লাগিব হেলোজেনটো এটাচ হৈ গলে তাকে আমি কি বুলি কম vinylic halides these are the compounds in which the halogen atom is bonded to a sp2 hybridized carbon atom of a carbon carbon double bond directly carbon carbon double bond এটাৰ লগত হেলোজেনটো লাগি আছে ইজি হয় একে ধৰণৰ খালি ইয়াত কি হৈছে
এই ডাবল বন্ডালৰ লগত আকৌ এটা কাৰ্বন এটম আছে আৰু সেই কাৰ্বন এটমটোত হেলোজেনটো লাগিছে ইয়াত কি হ'ব ডাইৰেক্টলি ডাবল বন্ডালত হেলোজেনটো লাগিছে নেক্সটটো আছে আমাৰ এৰাইল হেলাইডছ এৰাইল হেলাইডছ হল এই এৰাইল হেলাইডটোত কি হ'ব ইয়াৰ লগত সিমিলাৰিটি আছে কি আছে ইয়াত ডাইৰেক্টলি এৰোমেটিক ৰিং এটাৰ লগত হেলোজেনটো লাগিব একদম ইজি মনত ৰাখিব লাগে গটেইটা যদি একেলগে পঢ়ো হৈ গ'ল আৰু definition clear halogen atom is attached directly to an aromatic ring হয়নে aromatic ring টোৰ লগত directly halogen atom টো লাগিছে আগতে কি হৈছিলে aromatic ring টোৰ লগত থকা এটা sp3 hybridized carbon atomৰ লগত halogen টো লাগিছিলে ওকে vinylic টো মই আকৌ কৈ দিছো চোৱা vinylic টো কি হৈছে directly sp2 hybridized carbon atom এটাত কি লাগি গৈছে carbon carbon double bond or sp2 hybridized carbon টো directly halogen লাগি গৈছে ইয়াত sp2 টোৰ লগত থকা এটা sp3 x টো লাগিছিলে কিন্তু ইয়াত ডাইৰেক্টলি এটো চোৱা আকৌ অকনমান মাত্ৰ ডিফাৰেন্স ইয়াত কাৰ্বন এটমটো থাকিব লাগে আকৌ কিন্তু ইয়াত নালাগে ডাইৰেক্টলি হেলোজেনটো লগাই দিব পাৰি ইয়াত কি হ'ব এৰাইল হেলাইডৰ ক্ষেত্ৰত বেনজাইল হেলাইডৰ ক্ষেত্ৰত কি হৈছিলে বেনজাইলিকৰ ক্ষেত্ৰত এৰোমেটিক ৰিং এটাৰ লগত থকা sp3 হাইব্ৰিডাইজ কাৰ্বন এটম এটাত লাগিছিলে হল ইয়াত কি হৈছে এৰাইলটো চোৱা আকৌ ডাইৰেক্ট বেনজিন ৰিং এটাৰ লগত যেতিয়া হেলোজেনটো এটাচ হ'ব হেতু এৰাইল হল হলনে ক্লিয়াৰ নে ক্লাসিফিকেশন কিটা ক্লিয়াৰ classification kita clear okay classifications are clear then etia ahim ami nomenclature le etia ahile hiator naam keneke dim ha te naam bu dibole jaote je jibu mane 84 ta বিশ্বাস কৰে প্ৰথমতে এবু কাল পাত্ৰ এবু চাই লয় নহয় হয় নাই জাত পাত কাল পাত্ৰ এবু চাই লয় প্ৰথমতে সো আমি জাত পাত কাল পাত্ৰ এবু চালো হিator বংশগতি এতিয়া আমি তাহাতৰ নাম দিম নামবু কেনেকে দিম নমেনক্লেচাৰ আমি কেমিষ্ট্ৰিত নাম দিয়া যিবু সিস্টেম এবু কি বুলি কও নমেনক্লেচাৰৰ আন্ডাৰতে আহে কমন নেমিং নমেনক্লেচাৰৰ আন্ডাৰতে আহে বেনজিন ৰিংটো আকৌ কি বুজাম তুমি যদি জয়েন কৰা তুমি মোক WhatsAppত মেছেজ কৰিবা মই বুজাই দিম লাগিলে বেনজিন ৰিং তাত কি বুজাম বেনজিন ৰিংটো আমি 10 পৰা পাই আইছো বেনজিন ৰিংটোৰ লগত যেতিয়া হেলোজেন এটা ডাইৰেক্টলি এটাচড হয় হেতু এৰাইল হেলাইড হেতুই কাৰোবাৰ কিছুমান যদি এনেকুৱা বস্তু ডাউট থাকে তেতিয়া মানে পাৰ্সোনালি WhatsAppত কন্টাক্ট কৰিলেও আমি ধুনীয়াকৈ ৰেসপন্ড কৰো টেনশন লবই নালাগে খালি কিছুমান টাইম থাকে আৰু ৰাতি এটা দুটা বলে 12:30 এটাটো কেতিয়াবা মেছেজ কৰি থাকে কিছুমানে তেতিয়া ৰিপ্লাই নাপাব পাৰা কিন্তু নরমালি ৰিপ্লাই পাবা আৰু জয়নিং কৰাৰ কাৰণটো কি হল একদম এনেকুৱা এক্সপেৰিয়েন্স পাইছো এই সোৱা গুটে কোভিডে একেবাৰে বন্ধ কৰি থোৱা সময়তে এই বস্তুটো মই ষ্টাৰ্ট কৰিছিল ষ্টুডেন্ট খিনি হেল্প হ'বলে লগতে আমাৰো হেল্প হ'ব লাগিব হয়নে সো টিউশন ক্লাসে হয় টিউশন ক্লাছত কোনেবা ফিজ নুখুজাকে থাকে নেকি এনেকুৱা কথাও শুনিছো ষ্টুডেন্টৰ পৰা এনেকুৱা কমেন্টও পাইছো যে সা পইচা ধান্দাত লাগি গল সো কথাটো তেনেকুৱা নহয় আমি গ্ৰুপ কেলে বনাইছো কেলে এড কৰিবলৈ দিছো আমি যাতে তোমালোকক এক্সট্ৰাকে টাইম দিব পাৰো হেখিনি ষ্টুডেন্টক কাৰণ ইউটিউবৰ পৰা বহুত ধৰণৰ প্ৰশ্ন উত্তৰ পঠাই থাকে এটো সাৰ কৰি দিওক এটো সাৰ কৰি দিওক সবকে কৰি থকাটো সম্ভৱ নহয় হেতু কাৰণে আমি গ্ৰুপত যিসকল এড হয় ডাইৰেক্টলি আমি বেলেগ এটা নাম্বাৰেদি এড কৰাই লওঁ আৰু হেখিনি আমি ৰেসপন্ড কৰিব পাৰো মানে ধুনীয়াকৈ নহলে মেছেজবোৰৰ মাজত তোমালোকৰ মেছেজবোৰ কবাত হেৰাই যায় ইমান মেছেজ আহে ডেইলি সো হেতু কাৰণে গ্ৰুপত জয়েন হোৱাটো প্ৰয়োজনীয় এটা কথা এটা নমেনক্লেচাৰৰ কথাটো হল কি নেমিং সিস্টেম এটা নেমিং সিস্টেমটো হল দুটা টাইপৰ নাম থাকে এটা হল কমন নেম আৰু এবিধ থাকে IUPAC নেম IUPAC নেমৰ বিষয়ে একদম ধুনীয়াকৈ বুজোৱা আছে তোমালোকক ফাৰ্স্ট ইয়াৰ গ্ৰুপত জয়েন হ'বলে মোৰ নাম্বাৰত কন্টাক্ট কৰিবা নাম্বাৰটো হল 9577976969 কিন্তু গ্ৰুপটো টিউশন গ্ৰুপ হয় এটা আকৌ মই ক্লিয়াৰ কৰি দিছো টিউশন মানে টিউশন এটা IUPAC খিনি বহুত ধুনীয়াকৈ বুজোৱা আছে IUPAC নেম বিলাক কেনেকৈ লিখা হয় যদি কাৰোবাৰ ক্লিয়াৰ নাই মই তোমালোকক ৰিকুৱেষ্ট কৰিম যে তোমালোকে ক্লাস 11 ৰ যিখন প্লেলিষ্ট আছে মোৰ ইউটিউব চেনেলটোত চালে পাবা তো তাত তোমালোকে
মোৰ বুলি নকওঁ আমাৰ ইউটিউব চেনেলটো এতিয়া আমাৰ সবৰে চেনেল এটো হা ডিভাইসৰ লগতো কথা থাকে হয় থাকে কথা এতিয়া এই IUPAC গোটেই একদম নেমিংৰ এটা ৰুল তোমালোকক বেলেগ বেলেগ এক্সাম্পল দি ধুনিয়াকে ক্লিয়াৰলি শিকাই থোৱা আছে ইউটিউবত সো কাৰোবাৰ যদি ক্লিয়াৰ নাই এখিনি চাই লবা যদি আমি নামটোই লিখিব নাজানো কিবা এটা বস্তুৰ তেতিয়ালে তাৰ পিছৰ বিক্ৰিয়া চিক্ৰিয়াবোৰ কেনেকৈ পঢ়িম নামটো জনাটো একদম বহুত বেছি প্ৰয়োজনীয় IUPAC nomenclature is one of the most important topic in chemistry first year গম পাইছানে সো ফাৰ্স্ট ইয়াৰৰ তোমালোকে সেই বস্তুটো চাই আহিবা যাৰ যাৰ ক্লিয়াৰ নাই তো দুটা ধৰণৰ নাম এটা হল কমন নেম এটা হল IUPAC নেম এতিয়া মই প্ৰথম ক্লাসটো স্টাৰ্ট কৰি কৈছিলো যে কমন নেমিংত আমি এলকেন বিলাকক কি বুলি কওঁ এলকেন বিলাকক কমন নেমত আমি এলকাইল হেলাইড সৰি হেলো এলকেন বিলাকক আমি আছে এলকাইল হেলাইড হেলো এলকেন বিলাকক কওঁ এলকাইল হেলাইড কমন নেম আৰু যিবিলাক এৰাইল হেলাইড বিলাকক কি বুলি কওঁ বুলি কলো আকৌ একেটা কথাকে কৈছো মই হেলো এলকেন এন্ড হেলো এৰিন বিলাকক কি বুলি কওঁ আমি এৰাইল হেলাইড কমন নেম তাৰ মানে কেছটো কেনেকুৱানো এক্সাম্পললৈ গুছি আহো এতিয়া কেছটো কেনেকুৱানো এটা এলকাইল হেলাইড এটা মানে কিনো ডাইৰেক্ট নাম লিখো এতিয়া এক্সাম্পলত আহি যাওঁ আমি হল এতিয়া জানিব লাগিব আমি IUPAC নেম কেনেকৈ লিখো সেই ৰুল বিলাক এতিয়া আৰু শিকোৱা নাযায় এইবিলাক একদম ফাৰ্ষ্টত ঘূৰি যাব লাগিব নহলে আমি কি হ'ব আকৌ যদি ৰুলখিনি শিকি থাকিবলৈ হয় কিমান কেটা ক্লাস লাগিছিলে জানে যিকেইটা ল'ৰা ছোৱালীয়ে ক্লাস কৰিছিলে বহুত ক্লাস লাগিব 10টা মান ক্লাস আমি IUPAC শিকাই দিব লাগিব গোটেইখিনি ক্লিয়াৰ কৰিবলৈ আকৌ সো এতিয়া কথাটো হল ইয়াৰ এতিয়া যদি আমি কমন নেম লিখো তাৰ মানে কি হ'ব ইয়াৰ ফৰ্মেটটো চোৱা এলকাইল হেলাইড তাৰ মানে এই এলকাইলটোৰ নাম লিখিব লাগিব আৰু হেলাইডটোৰ নাম লিখি দিলে হৈ গ'ল এই এলকাইলটো কি যত দুটা কাৰ্বন থাকে সেই এলকেনটো কি ইথেন তাৰ এলকাইলটো কি ইথাইল তাৰ মানে প্ৰথম নামটো কি হ'ব ইথাইল এটো কি বুলি আছে এলকাইল সো হে ফৰ্মেটটোত এইখিনিক আমি কি বুলি কব পাৰো হেলোজেনটোক বাদ দি এইখিনিক আমি ইথাইল হৈ গ'ল এটো ক্লোৰিন এটো কি বুলি কওঁ আমি ক্লোৰাইড সো ইয়াৰ নাম ইথাইল ক্লোৰাইড হৈ গ'ল ইয়াৰ কমন নেম হৈ গ'ল তেতিয়া হলে এটো কেতিয়া এনেকুৱাটো কি বুলি কওঁ বুলি কৈছো আমি হেলো এৰিন হেলো এৰিনটোক আমি কমন নেম কি এৰাইল হেলাইড তেলে এৰাইল হেলাইড মানে এই এৰাইলটো কি বেনজাইল সো ইয়াৰ নামটো কি হ'ব এতিয়া এক সেকেন্ড ইহঁতৰ কমন নেম বিলাকৰ কথা নাই হা তাইটো মই লিখি দিছো বাৰু কিন্তু ইহঁতৰ কমন নেমৰ কথা তোমালোকৰ কিতাপত নাই যেতিয়া নাহে গম পাইছানে এতিয়া ইয়াৰ নেমটো হৈ গ'ল IUPAC নেমত কি হয় ইহঁতৰ এতিয়া IUPAC নেমত আমি এলকাইল হেলাইড বিলাকক হা এই ইহঁতৰ কমন নেমটোৰ কথা তোমালোকৰ সিলেবাসত নাই দেই বেনজাইল ব্ৰোমাইড হ'ব পিছত ব্ৰোমো বেনজিন হ'ব হেতু হ'ব তোমাৰ এৰোমেটিক কি কয় IUPAC নেম এটা IUPAC নেমত চোৱা কি হ'ব এই এলকাইল হেলাইড বিলাকক IUPAC ত আমি কম হেলো এলকেন হেতু ফৰ্মেটত লিখিম তাৰ মানে হেলো এলকেন এটো লিখি থওঁ একো গণ্ডগোল নাই লিখি থলো হেলো এলকেন তাৰ পিছত এইবিলাকৰ হল হেলো এৰিন তাৰ মানে IUPAC নেম লিখা বুলি যদি কয় ইয়াৰ ফৰ্মেটটো কি হ'ব লাগিব এতিয়া হেলো এলকেন তাৰ মানে ইয়াৰ কথা আগত লিখিব লাগিব তাৰ পিছত এলকেনটোৰ কথা লিখিম আমি তেতিয়া হলে ইয়াৰ নামটো কি ক্লোৰো হলে হেলো ইয়াত হেলোটো কি ক্লোৰো
তললৈকে দেখিছা নাই বাৰু ও তললৈকে দেখাই নাই সৰি তললৈকে কি হয় ইয়াৰ নামটো হল ক্লোৰো বাকি এলকেন খিনি কি ইথেন ক্লোৰো ইথেন কিন্তু অকল ক্লোৰো ইথেন বুলি লিখিলে হ'ব জানো নাম্বাৰিং কৰিব লাগিব নাই সো ইয়াক আমি নাম্বাৰিং কেনেকৈ কৰিম যত ফাংশনাল গ্ৰুপ আছে সেই কাৰ্বনটোক আমি কাৰ্বন নাম্বাৰ 1 দিম নথকাটোক 2 দিম তাৰ মানে 1 ক্লোৰো ইথেন এটো হ'ব 1 ক্লোৰো ইথেন তেনেকে ইয়াৰ নামটো কি হ'ব এতিয়া ইয়াৰ নামটো সিম্পল একদম হেলো এৰিন হ'ব লাগে তাৰ মানে কি হ'ব ই ব্ৰোমো বেনজিন ইজিলি লিখিব পাৰি নামবিলাক ইহতৰ এটো হ'ব ব্ৰোমো বেনজিন IUPAC নেম মই কমন নেম গিটা ব্ৰেকেটত ভৰাই দিছো তেনেকে কেইবাটাও এক্সাম্পল তোমালোকক দিয়া আছে IUPAC নেম লিখা বুলিয়ে আহে IUPAC নেম লিখা বুলিয়ে আহে লিখিবলৈ যদি আহে বা IUPAC নেমটো দিয়া থাকে দি থোৱাৰ পৰা তোমালোকক কনভাৰ্ট কৰিবলৈ দিয়ে তাৰ ষ্ট্ৰাকচাৰটো আঁকিবলৈ দিয়ে সো তেনেকুৱা ধৰণে অহা দেখা যায় এইবিলাক হল ক্লিয়াৰ নে সিস্টেমটো লিখাৰ সিস্টেমটো ক্লিয়াৰ ক্লিয়াৰ এই ফৰম্যাটটো চালে হৈ গল কমন নেমত ইহতক কোৱা হয় এলকাইল হেলাইড সেইকাৰণে ইয়াৰ নামটো হৈছে ইথাইল ক্লোৰাইড এলকাইলটোৰ নাম আগত লিখিছো হেলাইডটোৰ নাম পিছত লিখিছো IUPACত কি কোৱা হয় তাৰ নামটোকে একেটা বস্তুৰ নাম কেনেকৈ লিখা হয় হেলো এলকেন হেলো গ্ৰুপটোৰ নাম আগত লিখিব লাগে তাৰ পিছত এলকেনটোৰ নাম লিখি দিলে হৈ গল ইয়াত হেলোটো হল ক্লোৰো আৰু এলকেনটো হল ইথেন হৈ গল তেনেকৈ এইটো ওকে তাৰ পিছত তাৰ পিছত আৰু এটা বস্তু আছে তোমালোকৰ যে ডাইহেলো এলকেনছ having same type of halogen atoms একেটা halogen atomে আছে ডাইহেলো এলকেন কিন্তু তাৰ মানে কেনেকুৱা হ'ব পাৰে চোৱা এটো ইথেন এটো ইথেন হয় ইথেনটোৰ পৰা ডাইহেলো এলকেন একেটা হেলোজেনেৰে খালি ৰিপ্লেস কৰিব লাগিব ডাইহেলো হ'ব লাগিব তাৰ মানে দুটা হেলোজেন লগাব লাগিব হাইড্ৰোজেন অতৰাই একেটা হেলোজেনকে লগাব লাগিব দুইবাৰ তেলে এটোক আমি এনেকুৱা কৰিব পাৰো CH2Cl তাৰ মানে কি কৈছো ইয়াৰ পৰা এটা হাইড্ৰোজেন এই কাৰ্বনটো পৰা এটা হাইড্ৰোজেন অতৰাই তাত হেলোজেন এটা লগালো আৰু এইটো কাৰ্বনৰ পৰা হাইড্ৰোজেন অতৰাই তাত ক্লোৰিন এটা লগালো বা এনেকুৱাও কৰিব পাৰো ইয়াত যে তিনটা হাইড্ৰোজেন আছে তিনটা হাইড্ৰোজেনৰে একেটা কাৰ্বনৰ পৰা আমি দুটা হাইড্ৰোজেন অতৰাই দিলো আৰু তাত কি লগাই দিলো দুটা ক্লোৰিন লগাই দিলো CCl2 বুজি পাইছানে দুইটা কি কলো মই এই দুইটাই প্ৰথমতে কি আছিল ইথেন আছিল তাৰে এই ইথেনটোত কি কৰিলো ইয়াৰ পৰা এটা হাইড্ৰোজেন অতৰালো এইটো কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন অতৰালো আৰু এইটো কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন অতৰালো আৰু ইয়াত কি কৰিলো আমি একেটা কাৰ্বনৰ পৰা দুটা হাইড্ৰোজেন অতৰালো আৰু তাত দুটা হেলোজেন লগাই দিলো বুজি পাইছা দুইটা ডিফাৰেন্সটো বুজি পাইছা সো তেনেকে তেনেকে এই জিটুত দুটা বেলেগ বেলেগ কাৰ্বনৰ পৰা অতৰা হৈছে লগতে লাগি থকা সেইবিলাকক আমি কম ভিচিনেল কাৰ্বন বুলি এনেকুৱা কাৰ্বনটো ভিচিনেল হেলাইড বুলি কম এটোক আমি গম পাইছা ভিচিনেল ডাইহেলাইড এটো তাৰ এটা জাততে পৰিছে দেই নামটো নহয় তাৰ আৰু এনেকুৱা যিটো কাৰ্বন যিটো হেলো এলকেনত আমি একেটা কাৰ্বনৰ পৰা হেলোজেন গিটা অতৰাই হাইড্ৰোজেন কেটা অতৰাইছো আকৌ এবাৰ ক'ব লাগে এটো CH3 আছিলে এটো CH3 আছিলে হিমাশ্ৰী এটোত কি কৰিলো আমি এই কাৰ্বনটোৰ পৰা এটা হাইড্ৰোজেন অতৰাই তাৰ জায়গাত ক্লোৰিন লগালো আৰু এটো কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন অতৰাই তাৰ জায়গাত ক্লোৰিন লগালো আৰু এটো ক্ষেত্ৰত কি কৰিছো আমি দুইটাৰ পৰা নতৰাই একেটা কাৰ্বনৰ পৰা দুটা হাইড্ৰোজেন অতৰাইছো আৰু তাত হেলোজেন লগাইছো হল যেতিয়া আমি দুটা ওচৰা-ওচৰি দুটা কাৰ্বনৰ পৰা হাইড্ৰোজেন অতৰাই কি এটা থাকি গল বুজা নাই
এটা থাকি যোৱা কথা কৈছা ইয়াত থাকি গৈছে হয় CHCl টো হ'ব লাগিব তিনটা আছিল নহয় হাইড্ৰজেন এইবিলাক ধৰিব পাৰিব লাগিব নিজে এইবিলাক কনসেপ্ট ক্লিয়াৰ থাকিলে ধৰিব পাৰি এটো মোৰ পৰকে ভুল হৈ গৈছিল লিখোতে চোৱা CHCl টো হ'ব কাৰণ ইয়াত CH3 আছিল দুটাই ৰিপ্লেস কৰিছো ওকে এনেকুৱাটোক আমি জেম ডাইহেলাইড বুলি কম যেতিয়া আমি একেটা কাৰ্বনৰ পৰা আঁতৰাও তেতিয়া হলে তাক আমি জেম ডাইহেলাইড বুলি কম হল এইটা তাৰ জাত কিটা এটা এক কমন নেম লিখোতে জেম ডাইহেলাইড বিলাকৰ কমন নেম বিলাক লিখো আমি এলকাইলিডিন হেলাইড হিচাপে ইহঁতৰ নাম বিলাক লিখো এলকাইলিডিন হে নোটছটোত লিখা আছে ধুনিয়াকে এলকাইলিডিন হেলাইডছ এলকাইলিডিন হেলাইড কমন নেমটো লিখোতে এতিয়া ইয়াৰ এলকাইলটো কি ইথাইল তাৰ মানে ইয়াৰ পা কি আহিব ইথাইলিডিন ইথাইলিডিন ক্লোৰাইডটো এটা কি হ'ব ইয়াত হেলাইডটো ক্লোৰাইড ইয়াৰ কমন নেমটো হৈ গল ইথাইলিডিন ক্লোৰাইড আৰু ইয়াৰ কমন নেমটো লিখোতে তাৰ ফৰমেটটো হ'ল এলকাইলিন ডাইহেলাইড এলকাইলিন ডাইহেলাইড ইয়াৰ এলকাইলটো কি ইথাইল সো ইয়াৰ নামটো তাৰমানে হ'ব ইথাইলিন ডাই ক্লোৰাইড এটো কিন্তু কমন নেম দেই এই দুইটা কমন নেম বুজি পালানে দুইটা সিস্টেমটো নোটছত লিখা আছে দেই নামকৰণ আমি কেনেকৈ কৰিছো যদি ভিসিনেল ডাইহেলাইড হয় ভিসিনেল ডাইহেলাইড মানে কি যেতিয়া দুটা বেলেগ বেলেগ কাৰ্বন এটম যেকেটা কাৰ্বন এটম এটাচড ইটো ইটোৰ লগত তাৰ পৰা আমি দুটাত হেলোজেন কিটা লাগি থাকে দুটা কাৰ্বন দুটা ওচৰা-ওচৰি কাৰ্বন এটমত যেতিয়া হেলোজেন কিটা লাগি থাকে তেতিয়া হলে তা আমি ভিসিনেল ডাইহেলাইড বুলি কওঁ যেতিয়া একেটা কাৰ্বনতে হেলোজেন কিটা লাগি থাকে তেতিয়া হলে তাক আমি জেম ডাইহেলাইড বুলি কওঁ আৰু সেই ভিসিনেল ডাইহেলাইডটোক আমি কমন নেমটো কেনেকৈ দিও এলকাইলিডিন হেলাইড তাৰ মানে সেই তাৰ যেটো এলকাইল গ্ৰুপ থাকিব তাক আমি এলকাইলিডিন কৰি দিম ইয়াত ইথাইল আছিল নহয় ইথাইলিডিন কৰি দিলো তাক আমি আৰু হেলাইডটো কি ইয়াত ক্লোৰাইড ক্লোৰিন আছে হৈ গল আৰু ইয়াক জেম ডাইহেলাইডটোক আমি কমন নেম কেনেকৈ দিও এলকাইলিন ডাইহেলাইড কৰি দিও তাৰ মানে যেটো এলকাইল গ্ৰুপ আছে তাক আমি এলকাইলিন বুলি লিখিম ইথাইল গ্ৰুপ আছিল নহয় ইথাইলিন কৰি দিলো আৰু ডাইহেলাইডটোক আমি যেহেতু ক্লোৰিন আছে ডাইক্লোৰাইড কৰি দিলো হৈ গল ক্লিয়াৰ তাৰ IUPAC টো আমি কেনেকৈ লিখিম একদম 11ত আমি যেনেকৈ শিকিছিলো 11ত কেনেকৈ শিকিছিলো ইয়াৰ লিখিবলে এটো এটা কাৰ্বন এটম এটো এটা কাৰ্বন এটম দুইটাতে ক্লোৰিন আছে দুটাতে দুটা হাইড্ৰোজেন আছে সো যিকোনো এটাক আমি 1 2 নাম্বাৰ দিলে হ'ল এবু কেনেকৈ নাম্বাৰিং কৰিব লাগে নাম লিখিব লাগে ঘুৰি যাব লাগিব ফাৰ্স্ট ইয়াৰৰ ক্লাছলে ধুনিয়াকে প্লেলিষ্ট বনোৱা আছে চাই লবা এটো কি হ'ব এতিয়া 1 2 ডাইক্লোৰো ইথেন ইয়াৰ নাম এটো আমি 11ত শিকা বস্তু ওকে এটো 1 1 ডাইক্লোৰো ইথেন এটো আমি 11ত শিকা বস্তু and I am not going to discuss it again in class 12 okay হল কাৰোবা প্ৰবলেম থাকিলে পাৰ্সোনালি হুৰিলে কিন্তু মই বুজাই দিম from our group হগল ক্লিয়াৰ প্ৰথমটো 1 1 নহয় না প্ৰথমটো 1 2 হ'ব এক নম্বৰ কাৰ্বনত এটা হেলোজেন আছে দুই নম্বৰ কাৰ্বনত এটা হেলোজেন নাই জানো এটোতে একেটাতে আছে তো এইবোৰ যদি পাহৰিছা you have to repeat first year IUPAC next তোমালোকক এটা টপিক দিয়া আছিল nature of CX bond এটোতে হেই হ'ব আজি nature of CX bond nature of CX bond মানে হেই জিডাল কাৰ্বন আৰু হেলোজেনৰ মাজত বন্ড ফৰ্ম হয় হেডালৰ কথা হদিছে এটা এই ডালৰ কথা কবলৈ যাওতে এতিয়া তোমালোকক মই কব লাগিব ফাৰ্স্ট ইয়াৰৰ 4th লেসনটোৰ কথা ফাৰ্স্ট ইয়াৰৰ 4th লেসনটোত আমি এটা বস্তু পাইছিলো যে যেতিয়া দুটা আৰু এটা কথা আমি জানো যে কাৰ্বনে সদায় কোভেলেন্ট বন্ড ফৰ্ম কৰে হেতুটো আমি গম পাওঁই তাৰ মানে এডাল বন্ড অলৱেজ কোভেলেন্ট বন্ড
আৰু যিডাল কোভেলেন্ট বন্ড দুটা ইলেক্ট্ৰনেগেটিভিটিৰ ডিফাৰেন্স থকা এটমৰ মাজত ফৰ্ম হয় এটা কাৰ্বন আৰু হেলোজেনৰ মাজত ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স থাকে কাৰণ হেলোজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি হয় এটা ইলেক্ট্ৰনেগেটিভিটি কি হয় জানিবলৈ you have to read class 11 fourth or third chapter again electronegativity মানে হল the tendency of attracting electron towards itself inductive effect কথা কোৱা নাই electronegativity I am talking about electronegativity inductive effect to থাকিব ইয়াত হেতু এটা বেলেগ বস্তু বাট এই বন্ডাল চাবলৈ যাওঁতে আমি ইলেক্ট্ৰনেগেটিভিটি কথা ক'ব লাগিব আৰু আমাক ফোৰ্থ লেসনটোত কৈছিলে যেতিয়া দুটা ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স থকা এটমৰ মাজত কোভেলেন্ট বন্ড ফৰ্ম হয় তেতিয়াহলে সেই কোভেলেন্ট বন্ডালক আমি কি বুলি কওঁ পোলাৰ কোভেলেন্ট বন্ড তাৰমানে এই বন্ডাল কি হয় এডাল পোলাৰ কোভেলেন্ট বন্ড বুজি পাইছানে হেলোজেন বিলাকৰ ইলেক্ট্ৰনেগেটিভিটি বেছি থাকে এটি নিজৰ ফালে ইলেক্ট্ৰন কেইটাক টানি ৰাখে এই বন্ডালত দুটা ইলেক্ট্ৰন যে থাকিব এই দুটা ইলেক্ট্ৰন ইয়াৰ ফালে বেছিকে টান খাই থাকিব বিকজ ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি বেছি আৰু সেই তেনেকুৱা ক্ষেত্ৰত আমি এই বন্ডালক কি বুলি কওঁ পোলাৰ কোভেলেন্ট বন্ড সো এই বন্ডালৰ নেচাৰটো হল পোলাৰ কোভেলেন্ট হলনে ক্লিয়াৰ এভৰিওয়ান ক্লিয়াৰ ওকে সো যিসকলে জয়েন কৰিবলৈ বিচাৰা একদম সোনকালে কন্টাক্ট কৰিবা যাতে সেকেন্ড ক্লাসটো তোমালোকে কন্টিনিউ কৰিব পাৰা গম পাইছা থ্যাংক ইউ সো মাচ ফৰ জয়নিং যিসকলে জয়েন কৰিলা ইনে হলেও সালা ক্লাসটো কেনেকুৱা লাগে কৰি সো এটো ক্লাস ইমানতে সামৰিছো কাৰণ একদম টাইমত কাট খাই যাব মিটিংটো থ্যাংক ইউ সো মাচ